হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহি গৈছে সকলো কেণ্ডিডেটছৰ বাবে, যিসকলে ৰেলৱে ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা যি ৰিক্ৰুইটমেণ্ট অৰ্থাৎ পদ মুকলি কৰি দিয়া হৈছে, তাৰ যিসকলে আবেদন কৰিম বুলি ৰখি আছিলা তাৰ বাবে অতি সুখবৰ। কাৰণ ৰেলৱে ফালৰ পৰা বহুতো পদ মুকলি কৰি দিয়া হৈছে RRB। তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত পোনপ্ৰথমতে তোমালোকে স্ক্ৰীণত দেখিছা যে RRB টেকনিচিয়ান ৰিক্ৰুইটমেণ্ট 2025 2025 চনৰ RRB টেকনিচিয়ানৰ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 চনৰ। আৰু ইয়াত চোৱা পোষ্ট কেইটা দি দিয়া আছে, 6238টা পোষ্ট আহিছে। আৰু ইয়াৰ অনলাইন আবেদন হ'ব ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, যাক চমুকৈ কোৱা হয় RRB, যিটো বহুতো কেণ্ডিডেটছে জানেই। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 28 জুলাই 2025, অৰ্থাৎ 28 জুলাই তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। যিসকলে আবেদন কৰিম ভাবিছা আবেদন কৰি ল'বা যিমান পাৰা জল্দি, আৰু লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা। যদিহে লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা তেতিয়াহ'লে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰা অনলাইন ফৰ্ম ফিল আপ কৰোঁতে। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, মিনিষ্ট্ৰী অফ ৰেলৱে, গভ অফ ইণ্ডিয়া, ইয়াত দেখিছে। আৰু টেকনিচিয়ান পোষ্ট কেইটা মই ক'লোৱে, RRB টেকনিচিয়ান ভেকেঞ্চি 2025। আৰু ইয়াত চোৱা নেম অফ পোষ্ট টেকনিচিয়ান, যিটো পোষ্টটো হৈছে নেম অফ পোষ্ট টেকনিচিয়ান। নন অফ পোষ্ট হৈছে 6238টা পোষ্ট। আৰু টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ বাবে আহিছে, ছিংগল আহিছে 183টা পোষ্ট। আৰু টেকনিচিয়ান গ্ৰেড 3 বাবে আহিছে 6055টা পোষ্ট। আৰু নন অফ পোষ্ট আণ্ডাৰ RRB গুৱাহাটী, অৰ্থাৎ আমাৰ অসমৰ বাবে আহিছে 184টা পোষ্ট গুৱাহাটীৰ বাবে আহিছে। ঠিক আছে, আমাৰ অসমৰ বাবে যিসকল অসমৰ কেণ্ডিডেট আছে সকলোৰে বাবে আহিছে 184টা পোষ্ট। আৰু টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ বাবে আহিছে 15টা পোষ্ট। আৰু টেকনিচিয়ান গ্ৰেড 3 তাৰ বাবে আহিছে 169টা পোষ্ট। নেম অফ অৰ্গেনাইজেশ্যন ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, যিটো সকলোৱে জানে। আৰু এডভাৰটাইজমেণ্টটো হৈছে CEN নাম্বাৰ 02/2025। আৰু পে স্কেলটো ইয়াত দি দিছে চোৱা। টেকনিকেল গ্ৰেড 1 ছিগনেলৰ বাবে আছে লেভেল 5 7 CPR 29,000ৰ পৰা আৰম্ভ হ'ব। আৰু টেকনিচিয়ান গ্ৰেড 3 লেভেল 2 7 CPC ৰেচ ইয়াৰ হৈছে 19,900। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত চোৱা, এজ কেটেগৰী ৱাইজ লিমিট এছ আণ্ডাৰ ইয়াতে দি দিয়া আছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ বাবে কেণ্ডিডেটছৰ বয়সৰ সময়সীমা হ'ব লাগিব 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিবা। যদি তোমালোকৰ 18 বছৰ হৈ আছে বা 18 বছৰৰ যদি ভিতৰত আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিবা। 18 বছৰ যদি ওপৰত, খালি 33 বছৰতকৈ অধিক হ'ব নোৱাৰিব। মনত ৰাখিবা, 33 বছৰতকৈ যদি অধিক হয় তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিবা। আৰু টেকনিচিয়ান গ্ৰেড 3 ইয়াতো দি দিছে 18 বছৰৰ পৰা 30 বছৰ বয়সত হ'লে এপ্লাই কৰিব পাৰিবা, ইয়াৰ ভিতৰত যদি হয়। আৰু এজ ৰিলেক্সেশ্যন আছে ইয়াত। এজ ৰিলেক্সেশ্যনটো চোৱা, OBC NCLৰ বাবে আছে 3 years, ইয়াত দেখিছে। আৰু SC ST বাবে আছে 5 years। PWBD UR and EWSৰ বাবে আছে 10 years। আৰু PWBD OBC NCLৰ বাবে আছে 13 years। আৰু PWBD SC and ST ৰ বাবে আছে 15 years। এডুকেশ্যন কোৱালিফিকেশ্যনটো ভাল ধৰণে চাই লোৱা। টেকনিচিয়ান গ্ৰেড 1 ছিংগল আকৌ আহিছে ছিগনেল, ইয়াৰ বাবে আহিছে বেচেলৰ অফ ছায়েন্স হ'ব লাগিব। তোমালোকৰ ফিজিক্স, ইকনমিক্স, কম্পিউটাৰ ছায়েন্স এনেধৰণৰ কোনোবা এটা ছাবজেক্টত যদি থাকে তেতিয়াহ'লে তোমালোকে আবেদন কৰিব পাৰিবা। 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং, তোমালোকৰ 3 years ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা হ'লেই হ'ব। অৰ্থাৎ ডিপ্ল'মা যদি চাৰ্টিফিকেট আছে তেতিয়াহ'লে আবেদন কৰিব। আৰু ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং এবভ বেচিক ষ্ট্ৰীম, আৰু তোমালোকৰ ডিগ্ৰী থাকিলে হ'ব ইঞ্জিনিয়াৰিঙত। আৰু টেকনিচিয়ান গ্ৰেড 3 এইটোত দি দিছে চোৱা, তোমালোকৰ ITI পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিবা। ইয়াত দি দিছে মেট্ৰিকুলেশ্যন SSLC প্লাছ ITI ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট, ইয়াত দি দিছে ধুনীয়া ধৰণে।
আৰু ইয়াত তেনেধৰণে নাই। ৰিলেটেড আৰ্টিকলটো হৈছে RRB ALP ৰিক্ৰুইটমেণ্ট 2024 আৰু কেণ্ডিডেটে হেল্পলাইন নম্বৰো দি দিছে। যদি এপ্লাই কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হয় তেতিয়াহ'লে তোমালোকে ফোন নাম্বাৰটোত কল কৰি ক'ব পাৰা যে কি সমস্যা সন্মুখীন হৈছে। ফৰ্ম ফিল আপ কৰোঁতে হেল্পলাইন নম্বৰটো দি দিছে 9592001188 আৰু এটা দি দিছে আৰু ইমেইলটো দি দিছে rrb.help@csc.gov.in আৰু টাইমটো হৈছে তোমালোকে যেতিয়া হেল্পলাইন নম্বৰত কল কৰিবা তেতিয়া 10টা বজাৰ পৰা 5টা বজাৰ ভিতৰত দি দিছে, ৰাতিপুৱা 10টাৰ পৰা গধূলি 5টা। আৰু এক্সামিনেশ্যন ফি দিব লাগিব কেটেগৰী ৱাইজ। SC ST দিব লাগিব 250 ৰুপিজ, এক্স ছাৰ্ভিচমেনে দিব লাগিব 250 ৰুপিজ, ফিমেলে দিব লাগিব 250, ট্ৰান্সজেণ্ডাৰে দিব লাগিব 250, তাৰপৰা মাইনৰিটিছে দিব লাগিব 250, ইকনমিকেল বেকৱাৰ্ড ক্লাছে দিব লাগিব 250 আৰু আদাৰ্ছে দিব লাগিব 500 ৰুপিজ। আৰু পে'মেণ্ট মোড হ'ব কেণ্ডিডেট পে', ৰূপে, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI এনেধৰণে পে'মেণ্ট কৰিব পাৰিবা। হাউ টু এপ্লাই কৰোঁতে কিছু মানি ল'বলগীয়া এইবিলাক তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে পায়ে যাবা তাৰ ষ্ট্ৰাকচাৰখন দেখিলেই। আৰু ষ্টাৰ্টিং ডেটটো হৈছে 28 জুন 2025 আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 28 জুলাই 2025 আৰু ডেট অফ এক্সামৰ ডেটটো এতিয়ালৈকে দি দিয়া নাই, কেতিয়া এক্সামটো পতা যাব। তো পিছত আপডেট পাই যাবা। আৰু তোমালোকৰ ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক এই ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম যে RRB যিয়ে ৰিক্ৰুইটমেণ্ট আহিছে তাৰ এটা ফুল ভিডিঅ' লাগে অনলাইন আবেদন কৰা, মই তেতিয়া এটা বনাই দিম। তো এইখিনি আছিল ভিডিঅ'টো, ধন্যবাদ।